নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ। আজি দিনটো ৰাশিফল। আজি হৈছে 12 ফেব্ৰুৱাৰী 2024, অসমীয়া 29 মাঘ, বৃহস্পতিবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:50 আৰু সূৰ্যাস্ত সময় 5 বজাত। আজি হৈছে দশমী তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আপুনি হয়তো জটিল বিষয় অধ্যয়ন কৰিবলৈও অনুপ্ৰাণিত হ'ব। আনৰ পৰা অত্যাধিক পৰামৰ্শ বিচৰাৰ পৰা বিৰত থাকক, নহ'লে অপ্ৰয়োজনীয়ভাৱে বিভ্ৰান্তি সৃষ্টি হ'ব পাৰে। স্থানীয় মহিলাসকলে নিজৰ আচৰণৰ সংযম বজাই ৰাখিব লাগে। বহুতো ভিন্ন চিন্তাই আপোনাৰ মনটো একেলগে ভিৰ কৰিব। গুৰুত্বপূৰ্ণ কামৰ প্ৰতি আপুনি উদাসীন অনুভৱ কৰিব পাৰে। বৃষ ৰাশি। আপোনাৰ স্থবিৰ হৈ পৰা প্ৰকল্পবোৰে গতি লাভ কৰাৰ সম্ভাৱনা আছে। চকুৰ সমস্যা আৰু মূৰৰ বিষ অনুভৱ কৰিব পাৰে। আপোনাৰ জীৱনসংগীৰ অনুভৱ বুজি লওক। নতুন প্ৰযুক্তিৰ প্ৰতি আপুনি কৌতূহলী হ'ব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফলত উৎকৃষ্ট ফল পোৱা যাব। মিথুন ৰাশি। আপোনাৰ পেছাদাৰী জীৱনত কঠিন প্ৰতিযোগিতাৰ সন্মুখীন হ'ব লাগিব। ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব। চৰকাৰী কৰ্মচাৰীয়ে পদোন্নতি লাভ কৰিব পাৰে। আপোনাৰ পৰামৰ্শৰ দ্বাৰা মানুহ বহুত উপকৃত হ'ব। স্থাৱৰ সম্পত্তি কিনাৰ ধাৰণাটোৱে আপোনাৰ মনটো পাৰ হৈ যাব। কৰ্কট ৰাশি। আপোনাৰ দৈনন্দিন কাম-কাজত ব্যাঘাত জন্মিব পাৰে। শিশুৱে পিতৃ-মাতৃৰ নিৰ্দেশনা কঠোৰভাৱে পালন কৰিব লাগে। দুপৰীয়াটো আপোনাৰ বাবে অতি অনুকূল হ'ব। আপুনি হয়তো দীৰ্ঘ দূৰত্বৰ যাত্ৰা হাতত ল'ব পাৰে। পূৰ্বে ৰখা ধনৰ পৰা আপুনি সুবিধা লাভ কৰিব। আপোনাৰ কৰ্মক্ষেত্ৰত উন্নতি কৰিব লাগিব। সিংহ ৰাশি। কৰ্তৃত্বশীল পদত থকাসকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। কৃষি কামত জড়িতসকলে আৰ্থিক অসুবিধাৰ সন্মুখীন হ'ব পাৰে। দুঃসাহসিক সাধনাৰ আকাংক্ষা আপোনাৰ ভিতৰত জাগ্ৰত হ'ব। আপোনাৰ অভাৱ অভিযোগৰ বাবে কিছু হতাশ অনুভৱ কৰিব পাৰে। আপোনাৰ অহংকাৰী আচৰণে আপোনাৰ আত্মীয়ক বিচলিত কৰিব পাৰে। কন্যা ৰাশি। আপোনাৰ ব্যৱসায়ত নতুন বিনিয়োগ কৰিব পাৰে। আপোনাৰ অধীনস্থসকল আপোনাৰ ওপৰত যথেষ্ট সন্তুষ্ট হ'ব। দূৰণিৰ ঠাইলৈ যোৱাৰ সম্ভাৱনা আছে। আপোনজনৰ সৈতে মানসম্পন্ন সময় কটাব। সংবাদ মাধ্যম আৰু প্ৰশাসন গোটৰ সৈতে জড়িতসকলে আৰ্থিক সুবিধা লাভ কৰিব পাৰে। তুলা ৰাশি। আপুনি আনৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিব। আপোনাৰ ঘৰত শান্তি আৰু সম্প্ৰীতি থাকিব। কঠোৰ ভাষা ব্যৱহাৰ কৰা উচিত নহয়। বিবাহ বহিৰ্ভূত সম্পৰ্কৰ পৰা আঁতৰি থাকক। খং নিয়ন্ত্ৰণ কৰিব লাগে। কিছুমান কঠিন সিদ্ধান্ত ল'ব লগা হ'ব পাৰে। বৃশ্চিক ৰাশি। আপুনি যিকোনো কাম হাতত ল'লে সম্পূৰ্ণ হোৱালৈকে চাব। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰদৰ্শন শলাগ লোৱা হ'ব। সৃষ্টিশীল কাম-কাজৰ প্ৰতি আগ্ৰহী হ'ব। আপোনাৰ পৰিয়ালৰ সকলোৱে আপোনাৰ ওপৰত সন্তুষ্ট হ'ব। আপুনি হয়তো উদযাপনমূলক অনুষ্ঠান পৰিকল্পনা কৰিব পাৰে। ধনু ৰাশি। মনটোক সকলো সময়তে শান্ত কৰি ৰাখক। অতীতৰ ভুলৰ পৰিণাম আপুনি বহন কৰিব লাগিব। আৰ্থিক বিষয়ত আপুনি অলপ চিন্তাত পৰিব। ঘৰুৱা খৰচৰ বাবে আপোনাৰ বাজেটত ব্যাঘাত জন্মিব পাৰে। আপোনাৰ সংস্পৰ্শত থাকিব স্বাৰ্থপৰ লোক। গতিকে ভালদৰে বিবেচনাৰ অন্ততহে নিজৰ অনুভৱ আনৰ লগত ভাগ বতৰা কৰিব। মকৰ ৰাশি। দিনটো আৰম্ভণি হ'ব কিছু আনন্দদায়ক খবৰেৰে। আপুনি আপোনাৰ ব্যৱসায়ত আশা কৰাতকৈ অধিক ধন উপাৰ্জন কৰিব। আপুনি আপোনাৰ ৰোমান্টিক সম্পৰ্কৰ বাবে যথেষ্ট সময় উৎসৰ্গা কৰিব। আপোনাৰ কামৰ মানদণ্ড উন্নত হ'ব। প্ৰেমিকৰ লগত হোৱা ভুল বুজাবুজিৰ সমাধান হ'ব। তুচ্ছ বিষয়ত সময় নষ্ট নকৰিব। কুম্ভ ৰাশি। আজি আপুনি নিজৰ কামৰ প্ৰতি উৎসৰ্গিত হোৱা উচিত। আপুনি সন্তুষ্টিৰ অনুভৱ কৰিব। আপোনাৰ ব্যৱসায়ত ডাঙৰ অৰ্ডাৰ পাব পাৰে। চৰকাৰী কৰ্মচাৰীয়ে নিজৰ কাম সহজ বুলি নাপাব। ৰোগ প্ৰতিৰোধক ক্ষমতা দুৰ্বল হোৱাৰ বাবে আপুনি ঋতুভিত্তিক ৰোগৰ সন্মুখীন হ'ব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। ধৰ্মীয় কাম-কাজৰ প্ৰতি আপোনাৰ প্ৰৱণতা অনুভৱ নকৰিব। পিতৃয়ে লোৱা এটা সিদ্ধান্তত আপুনি বিচলিত হ'ব পাৰে। অনুৎপাদনশীল কামত মনোনিৱেশ কৰাটো এৰক। আপোনাৰ সহকৰ্মীসকলে আপোনাক বহুত সহায় কৰিব। আপোনাৰ ব্যৱসায়ত আপুনি অভাৱনীয় আৰ্থিক লোকচানৰ সন্মুখীন হ'ব পাৰে। আৰু আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।